বিলাসীপাৰা মহাবিদ্যালয়ত অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠান। ভাৰতীয় পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণ বিষয়ক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত। আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা। বিলাসীপাৰা মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান আৰু ১৭ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন। ৩০ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে এই অধিৱেশনখনি। উক্ত অধিৱেশনৰ সৈতে সংগতি ৰাখি শুকুৰবাৰে ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ পৃষ্ঠপোষকতাত নৃকুল গ্ৰন্থাগাৰত অনুষ্ঠিত হয় ভাৰতীয় পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণ বিষয়ক এক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ। অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। পুৱা 10 বজাৰ পৰা বিলাসীপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিশ্বজিৎ বিশ্বাসৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা আলোচনা চক্ৰখন উদ্বোধন কৰে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ ইষ্টাৰ্ণ ৰিজিয়নেল কমিটিৰ অধ্যক্ষ ডক্টৰ দিব্যজ্যোতি মহন্তই। ইফালে মহাবিদ্যালয়সমূহৰ বাবে গ্ৰন্থাগাৰ এক সম্পদ বুলি ভাষণ প্ৰসংগত কয় জয়ন্ত বৰুৱাই। এই সম্পদ সঠিক ৰূপত ব্যৱহাৰ কৰিবলৈ আৰু ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰি উপযুক্ত মানৱ সম্পদ গঢ়িবলৈ আমি উদ্যোগ ল'ব লাগে বুলি মন্তব্য কৰে জয়ন্ত বৰুৱাই। ইয়াৰ উপৰি প্ৰযুক্তিৰ উত্তৰণৰ সময়তো প্ৰপা গ্ৰন্থৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কত মন্তব্য আগবঢ়ায়। আগতে এটা সময় আছিল পঢ়ুৱৈৰ অভাৱ, কিন্তু এতিয়া পঢ়ুৱৈ বঢ়োৱাৰ ক্ষেত্ৰত সংবাদ মাধ্যমসমূহে এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। বিশেষকৈ বিগত দিনত মই নিজে দেখিছোঁ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ পৰা আৰম্ভ কৰি অসমীয়া ভাষাৰ সংবাদ গোষ্ঠীসমূহে পঢ়ুৱৈ বঢ়োৱাৰ ক্ষেত্ৰত এক বিশেষ অৰিহণা আগবঢ়াই গৈছে। মহাবিদ্যালয়ৰ বাবে এক সম্পদ, আৰু এই সম্পদৰ দ্বাৰাই আমি উপযুক্ত মানৱ সম্পদ পাওঁ। গতিকে মই নতুন প্ৰজন্মক আহ্বান জনাম যে আচলতে গ্ৰন্থই হৈছে তোমালোকৰ আচল সম্পদ। ভাল কিতাপ পঢ়ি আহৰণ কৰা জ্ঞানে তোমালোকক গোটেই জীৱন সমৃদ্ধ কৰি ৰাখে। আজি আধুনিক প্ৰযুক্তিৰ জৰিয়তে তেখেতে ই-লাইব্ৰেৰী নেটৱৰ্ক গঢ় লৈ উঠিছে, কিন্তু এখন ছপা কিতাপ হাতত লৈ পঢ়াৰ সেই মাদকতা এই ই-লাইব্ৰেৰীয়ে কিন্তু আমাক দিব পাৰে। ইয়াৰ মাদকতা আৰু নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক গ্ৰন্থৰ প্ৰতি আকৃষ্ট কৰাৰ বাবে তেখেতসকলৰ শিক্ষাগুৰু আৰু তেখেতসকলৰ পিতৃ মাতৃৰ বিশেষ ভূমিকা থাকে, আৰু গ্ৰন্থগাৰিকাসকলৰো এক দায়িত্ব থাকে। আৰু আমি সকলোৱে মিলি যদি এই দায়িত্ব সুচাৰুৰূপে পালন কৰোঁ, তেহে আমি জাতিৰ এটা ভাষাৰ বুনিয়াদ কৰিব পাৰোঁ। উক্ত অনুষ্ঠানত তেওঁ বিভিন্ন জাতি ধৰ্ম বৰ্ণৰ লোকৰ সমন্বয়ৰ স্থলী বিলাসীপাৰাত অসম গ্ৰন্থাগাৰিক সংস্থাৰ এই অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰি অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰত বিলাসীপাৰা মহাবিদ্যালয়ে লোৱা ভূমিকাক শলাগ লয়। অসম মহাবিদ্যালয়ৰ গ্ৰন্থগাৰিকাসকলৰ সোণালী জয়ন্তী আছিল, আৰু এই সোণালী জয়ন্তীত বিলাসীপাৰা মহাবিদ্যালয়ত অনুষ্ঠিত হয়। গতিকে এই বিলাসীপাৰা মহাবিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত হৈ মই নিজে খুব তৃপ্তি অনুভৱ কৰিছোঁ, কাৰণ গ্ৰন্থগাৰিকাসকলৰ অসমৰ আমাৰ সমাজ জীৱনৰ মানৱ সম্পদ গঢ়া বহুখিনি অৰিহণা থাকে।
আৰু আজি বিভিন্ন বক্তাই ইয়াত বক্তৃতা দিছে। এই বক্তৃতাৰ মাজতে আমি গ্ৰামীণ পুথিভঁৰালৰ ওপৰতো তেখেতসকলে বক্তৃতা দিছে। গতিকে গ্ৰামীণ পুথিভঁৰালৰ আপগ্ৰেডেশ্যনৰ ওপৰত চৰকাৰে বিশেষভাৱে মনোযোগ দিয়া ভাল, কাৰণ আমাৰ গ্ৰামীণ অঞ্চলৰ আমাৰ যি ছাত্ৰ ছাত্ৰীসকল আছে, আমাৰ শিক্ষাৰ্থীসকল আছে, এই পুথিভঁৰালৰ দ্বাৰা তেওঁলোক বহুত উপকৃত হয়। গতিকে গ্ৰামীণ পুথিভঁৰাল আমাৰ যিমানে চহকী হ'ব, সিমানেই আমি আমাৰ সমাজখনত ভাল মানৱ সম্পদ আমি গঢ় দিব পাৰিম। তেওঁ লাইব্ৰেৰীৰ ধাৰণা বিকাশ হোৱাৰ সময়তো পৰম্পৰাগত লাইব্ৰেৰীৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে। সকলো বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আমি বিনামূলীয়া পাঠ্যক্ৰম আৰু আমি নেশ্যনেল লাইব্ৰেৰীটো এই কিতাপ আমি নেশ্যনেল লাইব্ৰেৰীৰ কাৰ্যালয়ত আমি প্ৰদান কৰোঁ। আনহাতে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ কথাও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰি ভাষাটো সঠিকভাৱে অধ্যয়নৰ ক্ষেত্ৰত দৃষ্টিহীনসকলে যি সমস্যাৰ সন্মুখীন হৈ আহিছে, সেই সমস্যা কিদৰে দূৰ হৈছে সেই কথাও উল্লেখ কৰে। ইফালে এই আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমবাণীৰ সম্পাদক দিলীপ চন্দন। উক্ত অনুষ্ঠানত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰে বিলাসীপাৰাৰ সমজিলাৰ সহ আয়ুক্ত সৃষ্টি সিং, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ডিন ডক্টৰ নৰেন্দ্ৰ লহকৰ, গ্ৰন্থাগাৰিক উমাশংকৰ দেৱনাথ, বিলাসীপাৰা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ বিনোদ সিংহিয়ে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।